এতিয়া হিমন্ত বিশ্ব শৰ্মা গো বেক, পীযুষ হাজৰিকা গো বেক ধ্বনিৰে এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। এক প্ৰকাৰ এতিয়া গৰুকুটিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, চিপাঝাৰৰ গৰুকুটিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰতিবাদ কৰিবলৈ অহা কংগ্ৰেছ নেতা কৰ্মীক এইবাৰ বাধা প্ৰদান কৰিছে বিজেপি কৰ্মীয়ে। আটবাটতে আবদ্ধ হৈছে প্ৰতিবাদ কৰিবলৈ অহা কংগ্ৰেছ কৰ্মী। যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈছিল। গিৰগাঁও কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহিছিল গৰুকুটিৰ কৃষি প্ৰকল্পলৈ। আৰু ৰাজপথতে আবদ্ধ হৈছে যুৱ কংগ্ৰেছৰ সভাপতি, উপ সভাপতি সহ সাধাৰণ সম্পাদক। হিমন্ত বিশ্ব শৰ্মা গো বেক, পীযুষ হাজৰিকা গো বেক ধ্বনিৰে এক প্ৰকাৰ এতিয়া যুৱ কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু পুনৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, গৰুকুটিত, চিপাঝাৰৰ গৰুকুটিত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। গিৰগাঁও কেলেংকাৰীৰ তদন্ত কৰিবলৈ যোৱা, তদন্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা কংগ্ৰেছ কৰ্মীয়ে এতিয়া বাধা প্ৰদান কৰিছে বিজেপি কৰ্মীয়ে। আৰু ৰাজপথতে এতিয়া আটবাটতে উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, চিপাঝাৰৰ গৰুকুটিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। গিৰগাঁও কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈছিল যুৱ কংগ্ৰেছে। যুৱ কংগ্ৰেছৰ সভাপতিৰ নেতৃত্বত গিৰগাঁও কেলেংকাৰী তদন্ত বিচাৰি একাংশ যুৱ কংগ্ৰেছৰ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈছিল। আৰু তাৰ পিছতে এতিয়া ৰাজপথত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰতিবাদ কৰিবলৈ যোৱা একাংশ কংগ্ৰেছ কৰ্মীক বাধা প্ৰদান কৰিছে বিজেপিৰ কৰ্মী। আৰু তাৰ পিছতে এনেদৰে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মা গো বেক, পীযুষ হাজৰিকা গো বেক ধ্বনিৰে এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে গৰুকুটিত। গৰুকুটি কৃষি প্ৰকল্পত যি গিৰগাঁও কেলেংকাৰীৰ তথ্য শেহতীয়াভাৱে পোহৰলৈ আহিছিল, ইয়াৰ তদন্ত বিচাৰি যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈছিল। যুৱ কংগ্ৰেছৰ সভাপতিৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈছিল যুৱ কংগ্ৰেছ। আৰু তাৰ পিছতে প্ৰতিবাদ কৰিবলৈ যোৱা কংগ্ৰেছ কৰ্মীক আটবাটতে বাধা প্ৰদান কৰিছে একাংশ বিজেপিৰ নেতা কৰ্মী। আৰু তাৰ পিছতেই ৰাজপথতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। হিমন্ত বিশ্ব শৰ্মা গো বেক, পীযুষ হাজৰিকা গো বেক ধ্বনিৰে এতিয়া কংগ্ৰেছ কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু প্ৰতিবাদ কৰিবলৈ যোৱা কংগ্ৰেছ কৰ্মীক এনেদৰে ৰাজপথতে বাধা প্ৰদান কৰিছে বিজেপিৰ নেতা কৰ্মী। আৰু যাৰ ফলত আটবাটতে আবদ্ধ হৈছে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা কংগ্ৰেছী নেতা কৰ্মী। যুৱ কংগ্ৰেছে আজিৰ দিনটোত গিৰগাঁও কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছিল গৰুকুটিৰ কৃষি প্ৰকল্পলৈ। আৰু তাৰ পিছতে প্ৰতিবাদ কৰিবলৈ যোৱা যুৱ কংগ্ৰেছৰ কৰ্মীসকলক, সভাপতি, উপ সভাপতি, সাধাৰণ সম্পাদকক এনেদৰেই বিজেপিৰ নেতা কৰ্মীয়ে ৰাজপথতে বাধা প্ৰদান কৰিছে। আৰু তাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজপথতে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। গৰুকুটিৰ কৃষি প্ৰকল্পলৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈছিল যুৱ কংগ্ৰেছে।